পাইছো পোহলা ভেটৰ এই প্ৰতিবেদনৰ মাজৰে প্ৰিয় দৰ্শকসকল, আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজা আৰু বাগ দেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে যোৰহাটৰ প্ৰত্যেকখন শিক্ষানুষ্ঠান আৰু সমান্তৰালভাৱে প্ৰাণ চঞ্চলা হৈ পৰিছে যোৰহাটৰ প্ৰত্যেকটো ৰাজপথ। প্ৰিয় দৰ্শকসকল, আমি বৰ্তমান উপস্থিত আছো যোৰহাটৰ ঐতিহ্যমণ্ডিত সতীৰ্থ আপোনালোকক দেখাব যোৰহাটৰ ঐতিহ্যমণ্ডিত যি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সন্মুখ ভাগত আমি বৰ্তমান উপস্থিত আছো আৰু ইয়াতো আজি আচলতে যি মাৰ দেৱী সৰস্বতী খুব সুন্দৰকৈ সকলোৱে আৰাধনা কৰা দেখিবলৈ পোৱা গৈছে। বিশেষভাৱে শৈক্ষিক সমাজ ওলাই আহিছে, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক জীৱনৰ উত্তৰণ কামনা কৰি মাৰ চৰণত শৰণাপন্ন হৈছে আৰু বিশেষভাৱে আজিৰ দিনটোৰ বাবে আচলতে যুৱতীসকলে নিজকে যথেষ্ট দিন আগৰ পৰাই প্ৰস্তুতি কৰি থকা পৰিলক্ষিত হয়। বিশেষভাৱে তেওঁলোকে মাৰ চৰণত শৰণাপন্ন হৈছে আৰু খুব সুন্দৰকৈ নিজকে সজাই পৰাই আনে আৰু আমি দেখিবলৈ পাইছো আচলতে যোৰহাটৰ প্ৰত্যেকটো ৰাজপথ এতিয়া প্ৰাণ চঞ্চলা হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। গতিকে আমি আপোনালোকক যোৰহাটৰ কিছু যি শৈক্ষিক অনুষ্ঠানসমূহ আছে তাৰ পৰা সামগ্ৰিক কিছু পৰিৱেশ মুখতিছাৰ যোগেদি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।